তিনিগৰাকী বিশেষ ব্যক্তিক আজি এইখন সভাত অহাৰ বাবে আমি ধন্যবাদ জনাইছো আৰু আমি দীপল চাংমাই গাঁওবাসীৰ তৰফৰ পৰা তেওঁলোকক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালো। এয়া দয়ানন্দ চাহ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে গৌতম গগৈ ডাঙৰীয়াই আৰু লগতে যুৱ সাংবাদিক তপন কুমাৰ গগৈ আমাৰ চাংমাই গাঁৱৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে অনুৰোধ জনালো। আৰু লগতে আমি সহকাৰী যুৱ সাংবাদিক মানৱ গগৈ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় চাংমাই গাঁও শাখা সমিতিৰ সাধাৰণ সম্পাদক নিৰ্মল গগৈ ডাঙৰীয়াক অনুৰোধ জনালো। আৰু ইয়াৰ লগে লগে আমি ডক্টৰ দয়ানন্দ চাহ ডাঙৰীয়াক আপোনালোকৰ মাজলৈ দুআষাৰ বক্তব্য আগবঢ়াবলৈ মাইক্ৰফোনটো আগবঢ়াই দিলো। ধন্যবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লাহোৱাল আঞ্চলিকৰ এক সুন্দৰ পদক্ষেপ। আমি বাপতি সাহোন তিনিটা বিহুৰ এই ভোগালী বিহু গাঁৱে ভূঞে যদি আমি নেপাতো সেয়া আমাৰ সংস্কৃতি যি আমাৰ চলি আহিছে অতীজৰ পৰা তাৰ ব্যতিক্ৰম হ'ব। প্ৰতিটো গাঁৱতে আজি খেল ধেমালি হৈছে। মেজি জ্বলোৱাৰ পিছতে সকলো অপায় অমংগলবিলাক মেজিতে জাহ দি জীৱনৰ ভালখিনি লৈ আমি আজিৰ পৰা আগবাঢ়ি যাম। আৰু এনে এটা সময়ত এই অঞ্চলৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট যিসকল আছে তেওঁলোকৰ সদস্যসকল যি ধৰণে এই প্ৰচেষ্টা কৰিছে দেখিবলৈ পাইছোঁ। মই ইয়াত গাঁৱৰ বোৱাৰীসকল আইতাসকল সকলো ইয়াত বহি আছে। এয়া এক সুন্দৰ পৰিৱেশ। এই পৰিৱেশে এই অঞ্চলৰ সম্প্ৰীতিক যি এক পৰিৱেশ সাম্প্ৰদায়িক অন্যান্য পৰিৱেশবিলাকৰ সকলোৰে পৰা আমি পৰিত্ৰাণ হৈ এক সুন্দৰ নিৰ্মল পৰিৱেশ খেতি সামৰি ভঁৰালত ভৰাই আজি সকলোৱে আনন্দৰে এসাঁজ যি নিশা ভোজ হৈ গ'ল সেয়া সম্প্ৰীতি গাঁওখনৰ সম্প্ৰীতি। এই ধৰণে যদি গোটেই অসমে আমি মাঘৰ বিহুটি পালন কৰোঁ অতীজৰ পৰা যি ৰীতি নিয়মেৰে আমি চলি আহিছে তেন্তে আমাৰ সংস্কৃতি জীয়াই থাকিব। জাক জমকতাৰে যদি আমি কৃত্ৰিমালি কৰোঁ কৃত্ৰিমতালৈ গৈ আছে আমাৰ বহাগ বিহু বহু অঞ্চলত আৰু মাঘ বিহু। এই দুটা বিহু আমি সংৰক্ষণৰ নহয় আমাৰ চেষ্টাৰে আমাৰ নৱপ্ৰজন্মক আমি শিকাই যাব লাগিব। তেওঁলোকে মূল ভুটিলে যেতিয়া আমি কৰি যাম তেতিয়াহে নৱপ্ৰজন্মই সেয়া তেওঁলোকে আঁকোৱালি ল'ব আৰু সুন্দৰকৈ তেওঁলোকেও আমাৰ সংস্কৃতিক আমাৰ বিহুক তেওঁলোকে শ্ৰেষ্ঠৰ পৰা শ্ৰেষ্ঠলৈ ওপৰলৈ আগবঢ়াই নিব। সংস্কৃতিয়ে এটা সমাজৰ পৰিচয় দিয়ে। সেয়েহে প্ৰতিটো সময়ত আমি জাতীয় সাজপাৰ আমি দেখিবলৈ পাইছোঁ। মাইনাসকলে সুন্দৰকৈ সাজপাৰ বিহু সাজপাৰ পিন্ধি আহিছে। এয়া তেওঁলোকৰ ঘৰৰ পৰা শিকোৱা এক সংস্কৃতি। মা দেউতাকে যেতিয়া সৰুৰে পৰা বিহু মাৰে ভাল ব্যৱহাৰ কৰে যেতিয়া বয়োজ্যেষ্ঠক সন্মান কৰে মা দেউতাই তেতিয়া কণ কণ মাইনাসকলে নিজেই বয়োজ্যেষ্ঠক সন্মান কৰিব। কোনো মাইনাক ক'বলগীয়া নহয় যে জ্যেষ্ঠক সন্মান কৰা। যেতিয়াই মা দেউতাই তেওঁলোকৰ মা দেউতাক বিহুৰ দিনাখন আঁঠুকাঢ়ি আশীৰ্বাদ লয় লগে লগে নৱপ্ৰজন্মই আঁঠুকাঢ়িবলৈ বাধ্য, কাৰণ অনুসৰণ কৰে। সেই অনুসৰণ আমি বিচাৰোঁ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এয়া এক প্ৰচেষ্টা এই অঞ্চলত এই ধৰণে সংস্কৃতিক আৰু সুন্দৰকৈ আগবঢ়াই নিয়ক। মাঘ বিহুৰ এই পৰিৱেশ আমি অহাবাৰ ইয়াতকৈ আৰু জীপাল কৰক। সুন্দৰ এক পৰিৱেশেৰে গোটেই অসমক আমি এইটো সময়ত এক উপহাৰ দিব লাগিব আমাৰ সংস্কৃতিৰ। তেহে ভাৰতীয় সংস্কৃতিয়ে ক'ব অসমৰ মাঘ বিহু এয়া। চোক কি ধৰণে সম্প্ৰীতিৰে সকলো গাঁও অঞ্চল অন্যান্য অঞ্চলৰ সকলোৰে সমাজৰ লগত একেলগে এসাঁজ খাই মেজি জ্বলাই নিজৰ অঞ্চলটোৰ অপায়ংবিলাক নাশ কৰি তেওঁলোকে নতুন দিন এটা আজিৰ পৰা আৰম্ভ। সকলো বেয়া দিন আমি পাহৰি যাম। আজিৰ পৰা ভাল দিন, বেয়াখিনি আমি মেজিত জাহ দিলোঁ আৰু আজিৰ পৰা আমি ভাল দিন আৰম্ভ কৰিছোঁ। প্ৰতিটো খবৰে আজিৰ পৰা যেন আমি ভাল পাওঁ। ভাল ভাল খবৰ যেন গাঁওখনলৈ আহে। গাঁওখনৰ সকলো ল'ৰা ছোৱালী যেন ভালকৈ পাছ কৰে। এয়া মেট্ৰিকৰ সময়, মাত্ৰ প্ৰি টেষ্ট হৈ গৈছে। যিসকল ল'ৰা ছোৱালীয়ে এইখন অঞ্চলত মেট্ৰিক দিব তেওঁলোকৰ ভাল ৰিজাল্ট আমি পাবই লাগিব। সকলোৱে আশীৰ্বাদ দিম আমি সকলোৱে ভাল ৰিজাল্ট হওক। এই অঞ্চলটোত সুখ্যাতিৰে পাছ কৰি গৈ এই অঞ্চলটোৰ পৰা SCS APSC পাছ কৰক আমাৰ ল'ৰা ছোৱালী, সেয়া মোৰ কামনা। লগতে মা দেউতাসকলে সুস্বাস্থ্যৰে দিনবিলাক অতিবাহিত কৰক, কাৰো যেন কোনো ৰোগ নাহে। ৰোগীয়া মা দেউতাসকলেও আজিৰ পৰা এই মেজিৰ তাপ লৈ পেলাই তেওঁলোকৰ স্বাস্থ্যৰ ভাল হওক।
এই ধৰণে সমাজখনৰ সকলো অপায় অমংগল আজিৰ পৰা নাইকিয়া হওক। চাংমাই গাঁও, দীপলগাঁও, লাহোৱাল বৃহত্তৰ লাহোৱাল অঞ্চলৰ কোনো দিনেৰে আৰু যেন ইয়াৰ পৰা আজিৰ পৰা আমি আশা ৰাখিছোঁ ভালতকৈ ভাল দিনবিলাক আহক, সমাজৰ উন্নয়ন হওক, এই অঞ্চলটোৰ উন্নয়ন হওক আৰু সকলোৱে সুখে শান্তিৰে অহা বছৰৰ মাঘ বিহুলৈ আমি বাট চাই থাকোঁ আহক। এই ধৰণেই সুন্দৰকৈ পাৰ কৰোঁ আহক। পুনৰবাৰ সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা লগতে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। প্ৰথমটি আজিৰ মাঘ, এই আজিৰ পৰাই আমি সকলোৰে সুন্দৰ দিন, সুন্দৰ কামনা, সুন্দৰ নৱপ্ৰজন্মৰ স্কুলৰ অহা যাত্ৰা আৰু নৱবৰ্ষৰ নৱ দিনবিলাক আৰু সুখতকৈও সুখৰ ফালে আগবাঢ়ক, সুন্দৰচৰা সুৱগাই মহক সকলো জীৱন। আমি জীৱনৰ সুউচ্চৰ পৰা উচ্চ শিখৰলৈ আমি এই ধৰণে আগবাঢ়ি যাওঁ আহক একেলগে। সকলোৰে চেষ্টা, এই যুৱ প্ৰজন্ম যি ধৰণে আজি এই অনুষ্ঠান পাতিছে তেওঁলোকৰো আৰু অনুষ্ঠানবিলাক আৰু সুন্দৰ হওক আৰু সকলোৱে যেন আজিৰ পৰা সমৰ্থন কৰে। তেওঁলোকক সমৰ্থন কৰিলেহে এই সংগঠনবিলাকে আগবাঢ়ি যাব পাৰে। সেই সংগঠনবিলাকৰ উত্তৰ উন্নয়ন কামৰিলোঁ লগত মই এই কামনাৰ লগতে এই অঞ্চলটোৰ অন্যান্য যিসকল সংঘ আছে, যুৱক সংঘ, আইতাসকলৰ যিবিলাক গোট আছে, সেই গোটবিলাকৰ তেওঁলোকৰ উন্নয়ন এই ধৰণে আগবাঢ়ক। আৰ্থিকভাৱে সকলো সচ্ছলতা হওক। আৰ্থিক সচ্ছলতা যেতিয়া হ'ব তেতিয়াহে গাঁওখনৰ অঞ্চলবিলাকৰ উন্নয়ন হ'ব। ল'ৰা ছোৱালীবিলাকে তেতিয়াই সম্পূৰ্ণ যি আমাৰ ইকনমিক্স ডেভেলপমেণ্ট হৈ আছে, আমাৰ সেইবিলাকত যদি ডেভেলপমেণ্ট হয়, গাঁওখনত যদি সুন্দৰ খেতি বাতি হয়, তেতিয়াহে সকলোৰে উন্নয়ন হ'ব। এই খেতি বাতি যি ধৰণে হৈছে তাতকৈ সুন্দৰ আৰু আমাৰ বৈজ্ঞানিকভাৱে আমি খেতি বাতি কৰোঁ আহক একেলগে আৰু সুন্দৰ দিনৰ আশাৰে সুন্দৰ কৃষি, সুন্দৰ উন্নয়ন, সুন্দৰ সংস্কৃতি। বহাগ বিহু আহিছে, এই বহাগ বিহুটো এই অঞ্চলৰ সকলোৱে ৰাইজে সুন্দৰকৈ বহাগ বিহুৰ বাবেও এতিয়াৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰক। আমাৰ জাতীয় এই উৎসৱ এই ধৰণে আগবাঢ়ি যাওঁ আহক আৰু এই অঞ্চলটোত আজি যি ধৰণে আপোনালোকে আনন্দ কৰিছে, সকলোৰে ঘৰৰ যি আগৰ কিবা কিবি যদি আছিলে ভুল ধাৰণা, কাৰোবাৰ ঘৰত যদি কিবা বেয়া আছিলে ইয়াতে শেষ কৰক। সকলোৰে সম্প্ৰীতিতা বাঢ়ক। সকলো গাঁৱত দুই এটা ওচৰৰ ঘৰত কেতিয়াবা কিবা খামখেয়ালি হৈ যায়, আজিৰ পৰা যেন সেইবিলাক নাথাকে। সকলোৱে সুন্দৰকৈ আগবঢ়াই নিয়ক। এটা ঘৰ, এটা পৰিয়াল। চাংমাই গাঁও আপোনালোকে গোটেই 100 ঘৰ আছে ইয়াত, তেওঁ আপোনালোকে এঘৰ মাত্ৰ। আমি ভাবোঁ এই এঘৰ এটা আকাশৰ চোতাল আছে, আপোনালোকে আজি সেই চোতাল জমা হৈছে আৰু এই চোতালৰ পৰাই আজি আপোনালোকে সম্প্ৰীতিৰে ঘৰলৈ আগবাঢ়ি গৈ আজিৰ পৰা কোনো বেয়া ভাৱ নথয়, সকলোৱে নিজৰ আই মাতৃ, মা দেউতা, ককাইদেউ সকলোৰে লগত মিলা প্ৰীতিৰে আগবাঢ়ি যাওক। তাৰ এক সুন্দৰ কামনা। এই কামনাৰে মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। পুনৰ মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ আমাক আপুনি বিশেষ মূল্যৱান সময় দিয়াৰ বাবে। ইয়াৰ লগে লগে আমি